উত্তৰ পশ্চিম যোৰহাটত পঞ্চায়ত নিৰ্বাচনৰ বাবে চলিছে গৰম বতাহ। অগপ বিজেপি দলৰ সমৰ্থিত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰুবিমণি গায়ন। মই 44 নং মধ্য সৰুচৰা গাঁও পঞ্চায়তৰ পৰা 2 নং ৱাৰ্ডৰ পৰা ইউনিট সদস্য হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু আজি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। ৰাইজৰ বহুত সহায় সহযোগিতা পাইছোঁ আৰু আগলৈও পাম বুলি আশা কৰিলোঁ। অনাগত দিনসমূহত কেনেকুৱা ধৰণে আগবাঢ়ি যাম বুলি আপুনি সংকল্প লৈছে? ৰাইজৰ হকে কাম কৰি যাম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। আজি মনোনয়ন দাখিল কৰিলোঁ। ৰাইজৰ সমাগম কেনেকুৱা পাইছে? ৰাইজৰ সমাগম বহুত ভাল লাগিলে। বিশাল ৰেলী বাহিৰ কৰিছে। হয়। উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাট অঞ্চলতো বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। বাপতিসাহোন ৰঙালী বিহুক কেন্দ্ৰ কৰি চৌদিশে এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈ থকাৰ সময়তে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ সমৰ্থিত প্ৰাৰ্থীসকলৰ মাজত দেখা পোৱা গৈছে ব্যাপক উৎসাহ উদ্দীপনা। ৰঞ্জিতা দাস, মই 9 নং ইউনিটৰ পৰা 44 নং মধ্য সৰুচৰা গাঁও পঞ্চায়তৰ পৰা মই ৱাৰ্ড মেম্বাৰ সদস্য ৰূপে নিৰ্বাচিত হৈছোঁ। মই বিপুল ভোটত জয় হ'ম। মানে ৰাইজে আপোনাক কিহৰ কাৰণে ভোট দিব? ৰাইজে মোক উন্নয়নৰ কাম কৰিম। মই যোৱা 5 বছৰ খেলি গৈছোঁ, এইবাৰো 5 বছৰ মোক ৰাইজে আগবঢ়াই দিছে। মানে ৰাইজৰ সমাদৰ কেনেকুৱা লাভ কৰিছে? ভালেই গৈ আছে। এইটো কোনখন পঞ্চায়ত পৰে? 44। আগতে আপুনি ইউনিয়ন সদস্য আছিল। হয়। উন্নয়নমূলক কামসমূহ কেনেকুৱা ধৰণে আপুনি আগবঢ়াই নিছিলে? সুচাৰুৰূপে চলনা কৰি গৈ আছিলোঁ। এইবাৰ কেনেকুৱা ধৰণৰ আশা কৰিছে? ভাল হ'ব বুলিয়ে আশা কৰিছোঁ। কোনটো দলৰ পৰা আপুনি প্ৰাৰ্থিত্ব আগবঢ়াইছে? মই বিজেপি দলৰ। নামটো কি বুলি ক'লে? ৰঞ্জিতা দাস। কোনটো ইউনিটৰ? 44 9 নং ইউনিটৰ। 44 9 নং ইউনিটৰ। কি অগপ কি বিজেপি সকলো দলৰে সমৰ্থিত প্ৰাৰ্থীসকলে কঁকালত বান্ধিছে টঙালি। অহা 2 মে'ত অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈ পৰিছে সমৰ্থিত প্ৰাৰ্থীসকল। যোৰহাটৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ পশ্চিম যোৰহাট উন্নয়ন খণ্ডৰ এলেকাভুক্ত 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ কেইবাটাও ৱাৰ্ডৰ সমৰ্থিত প্ৰাৰ্থীসকলে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ হাতত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বাবে অগপ দলৰ সমৰ্থিত প্ৰাৰ্থী প্ৰশান্ত দত্তই পিতৃৰ চৰণত সেৱা জনাই সমৰ্থকক লগত লৈ এক বিশাল শোভাযাত্ৰাৰে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। মোৰ নাম শ্ৰী প্ৰশান্ত দত্ত। মই আগন্তুক 44 নং আঞ্চলিক গাঁও পঞ্চায়তৰ AP মেম্বাৰ হিচাপে মোক ৰাইজে মনোনীত কৰিছে। গতিকে মই ৰাইজৰ বিপুল সঁহাৰিত মই AP মেম্বাৰ খেলিবলৈ প্ৰস্তুত হৈছোঁ আৰু ৰাইজৰ হকে মই সুচাৰুৰূপে ৰাইজে যি কৰে সেয়াকে মই কাম সুচাৰুৰূপে কৰিম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ আৰু ৰাইজে মোক সকলোৱে আশীৰ্বাদ কৰি এতিয়া AP মেম্বাৰত মোক জিকাব বুলি মই সকলোকে তাৰমানে প্ৰাৰ্থনা কৰিলোঁ। আজি মনোনয়ন পত্ৰ মই দাখিল কৰিবলৈ ওলাইছোঁ। ৰাইজৰ বিপুল সঁহাৰি লৈ পেলাই মই আজি কোৰ্টত মোৰ মনোনয়ন পত্ৰ মই দাখিল কৰিবলৈ ওলাইছোঁ। আপোনাৰ সমৰ্থনত বহু ৰাইজ ওলাই আহিছে আৰু বিশাল এটা ৰেলী বাহিৰ পৰা দেখিবলৈ পোৱা গৈছে। কি ক'ব এই সন্দৰ্ভত? আচ্ছা, সেই সম্পৰ্কত মানে কি হ'ল, মই ভবা নাছিলোঁ এনেকৈ ৰাইজ ইমান মোৰ লগত জড়িত হ'ব বুলি, কিন্তু আজি মই তেখেতসকলক পাই নথৈ আনন্দিত হৈছোঁ আৰু আগন্তুক যিবিলাক কাম আঁচনি বা কিবা আহিব সেইবিলাক মই ৰাইজক এনেদৰে লৈ পেলাই কৰিম বুলি মই আজি তাৰমানে মনোনীত কৰিছোঁ ইয়াতে। ইফালে একেখন পঞ্চায়তৰে অধীনৰ 1 নং ৱাৰ্ডৰ সদস্যৰ বাবে বিজেপি দলৰ সমৰ্থিত প্ৰাৰ্থী বিপুল বৰা আৰু 2 নং ৱাৰ্ডৰ সদস্যৰ বাবে ৰুবিমণি গায়নৰ লগতে কেইবাজনো বিজেপি দলৰ সমৰ্থিত প্ৰাৰ্থীয়ে উত্তৰ পশ্চিম যোৰহাট খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত সংশ্লিষ্ট বিষয়াৰ হাতত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। নমস্কাৰ, মোৰ নাম বিপুল চন্দ্ৰ বৰা। মই 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ পৰা সদস্য পদৰ প্ৰাৰ্থী হিচাপে মই আগবাঢ়িছোঁ।
পৰৱৰ্তী কাৰ্যপন্থা কেনেকুৱা ধৰণে হাতত মই যোৱাটো কাৰ্যকালত এই চৰকাৰৰ যিখিনি আঁচনিমূলক কাৰ্যসূচী আছিল, আঁচনি গ্ৰহণ দিছিলে, সেইখিনি সকলো জনসাধাৰণক মই দিবলৈ সক্ষম হৈছিলোঁ। আকৌ পুনৰ ৰাইজে মোক আগবঢ়াই দিছে, কিয়নো আমাৰ যথেষ্টখিনি সমস্যা আছে। সেই সমস্যাবিলাক আমি সমাধান কৰিবৰ কাৰণে সকলোৱে একমুঠ হৈ পেলাই আমি কাম কৰি যাবৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে বিপুল সমৰ্থক আপোনাৰ লগত দেখিছোঁ। এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কেনেকুৱা ধৰণৰ? হয়, মোৰ লগত সকলো ৰাইজ চলাই আহিছে, কিয়নো মোৰ যিখিনি আমি কৰ্ম ব্যৱস্থা আমি বিজেপি দলৰ যিখিনি আমাৰ চৰকাৰৰ যিখিনি আঁচনিমূলক ৰাইজৰ কাৰণে বেনিফিচিয়াৰীসকলৰ কাৰণে বা ৰাস্তা পদূলি, আৱাস যোজনা, গেছ, সকলো যিখিনি মানে আঁচনি চৰকাৰে ব্যৱস্থা কৰিছিলে সেই সকলোখিনি মই গাঁৱত আমি দিবলৈ সক্ষম হৈছিলোঁ। সেইবাবে সকলো ৰাইজ চলাই আহিছে সেই গতিত আমি কাম কৰিবৰ কাৰণে, আৰু আগুৱাই যোৱাৰ ক্ষেত্ৰত সকলোৱে মোক সহযোগিতা আগবঢ়াইছে। আজি মনোনয়ন পত্ৰ দাখিল কৰা হয়, আজি মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আমি ওলাইছোঁ। সকলোৱে শুভেচ্ছা দিছে, সেইকাৰণে আগবাঢ়িছোঁ আমি। উল্লেখযোগ্য যে প্ৰতিগৰাকী সমৰ্থিত প্ৰাৰ্থীয়ে বহু সমৰ্থকক লগত লৈ শোভাযাত্ৰা আৰু বাইক ৰেলী বাহিৰ কৰা পৰিলক্ষিত হয়। ইফালে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ছোৱাত তীব্ৰ যান জঁটৰ সৃষ্টিও হয়। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।